শিৱসাগৰত বানৰ মাজত দুৰ্বিষহ জীৱন সংগ্ৰাম দুই ভগ্নীৰ দীপ্তি আৰু দীপিকাৰ কাষত বহু হৃদয়বান ব্যক্তি এতিয়া এজনকৈ উপস্থিত হৈছেগৈ। প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া দীপ্তি আৰু দীপিকাৰ কাষত বহু হৃদয়বান লোকৰ আগমন ঘটিছে। দীপ্তি আৰু দীপিকাৰ কাষত থিয় হৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু আৰ্টিষ্ট কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন। দীপ্তি দীপিকাক প্ৰয়োজনীয় আচবাব আৰু টিনপাত প্ৰদানৰ আশ্বাস দিছিল গৰিমা গাৰ্গ তথা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে। তাৰ পিছতেই জুবিন ফেন ক্লাবৰ উদ্যোগত প্ৰদান কৰা হয় টিনপাত, আনহাতে আড্ডা মানুহে মানুহৰ বাবে নামৰ NGOটোৰ তৰফৰ পৰা প্ৰদান কৰা হয় প্ৰয়োজনীয় কিতাপ পত্ৰ। প্ৰতিদিন টাইমৰ সাংবাদিক পুলক মহন্তৰ সহযোগত প্ৰদান কৰা হয় কিতাপ পত্ৰসমূহ। আমি আপোনালোকক এয়া দৃশ্যাংশ দেখুৱাইছোঁ। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ যিগৰাকী সাধাৰণ সম্পাদক নাজিৰাৰ যুৱক পিকু বৰগোহাঁই, তেওঁৰ নেতৃত্বত এয়া সেই যুৱতী দুগৰাকীৰ ঘৰত টিনপাতসমূহ প্ৰদান কৰিছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে। আমাক এই সন্দৰ্ভত সবিশেষ জনাব মনোজ দত্তই। মানুহে মানুহৰ বাবে দেখিবলৈ পোৱা গৈছে নাজিৰাৰ এটা পৰিয়াল, মাত্ৰ দুজনী ছোৱালী, দুইজনী আমাৰ লগতে আছে। দুইজনীৰ কাৰণে এখন ঘৰৰ বিশেষ প্ৰয়োজন হৈছিল আৰু 19 তাৰিখে অহা যি পলংগুৰি বান, সেই বানত সকলো তছনছ হৈছিল এই কণমানি দুজনীৰ ঘৰ। কিন্তু এতিয়া তেওঁলোকৰ কাষত এতিয়া বিভিন্নজন আহি ওলাইছেহি, যিসকল হৃদয়বান লোক তেওঁলোকৰ কাষলৈ এতিয়া দৌৰি আহিছে আৰু তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে। ইয়াতে আমি দেখিবলৈ পাইছোঁ জুবিন ফেন ক্লাবৰ লগতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গো ইয়ালৈ আহিছিল আৰু তেওঁ তাৎক্ষণিকভাৱে কিছু আৰ্থিক তেওঁলোকক অনুদান দিয়াৰ লগতে তাৎক্ষণিকভাৱে তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰিবৰ বাবে 30খন টিঙৰ প্ৰয়োজন বোধ কৰি তেখেতে ইয়ালৈ আগবঢ়াইছিল আৰু সেই টিং আহি ইতিমধ্যে তেওঁলোকৰ ঘৰৰ সন্মুখত পাইছেহি। আৰু লগতে এই স্থানত বিভিন্নজন হৃদয়বান লোক এই স্থানলৈ আহিছে আৰু তেওঁলোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে আহিছে। আৰু অন্যহাতে যিসকল হৃদয়বান লোক আহিছে তেওঁলোকে কাষৰ আৰু এটা ঘৰ দেখি তাতো তেওঁলোকে সহায়ৰ হাত আগবঢ়োৱাৰ কথা তেওঁলোকে জনাইছে। আৰু যিজন ব্যক্তি ইয়ালৈ আহিছে মই তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম। আপোনালোকে যথেষ্ট সহায়ৰ হাত আগবঢ়োৱা কথা আমি জানিব পাৰিছোঁ আৰু এতিয়া দেখিবলৈ পাইছোঁ আপুনি কোন জেগাৰ পৰা? হয়, সুদূৰ চাবুৱাৰ পৰা তেখেত আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াত তেওঁলোকক কিছু আৰ্থিক অনুদান দিয়াৰ লগতে আৰু যিখন সন্মুখত থকা ঘৰ তাতো আপোনালোকে সহায়ৰ হাত আগবঢ়োৱা কথা কৈছে, কি ক'ব? আচলতে মই চাবুৱাৰ হয়, মোৰ নাম তিলকজ্যোতি চেতিয়া আৰু মই এটা প্ৰতিনিধি হৈ পেলাই আহিছোঁ। অৰুণাচলৰ নামে বুলি এগৰাকী আমাৰ চিফ ইঞ্জিনিয়াৰৰ ৱাইফ হয়, তেওঁ বৰাং, নামে বৰাং। তো তেওঁৰ ফালৰ পৰা এটা সহায়ৰ হাত আগবাঢ়িছিলে। তো তেওঁ বিচাৰিছিল যে মই যোনবিলাক মানুহ সঁচাকৈ যাৰ প্ৰয়োজন বোধ কৰে তেওঁলোকৰ কাষত গৈ পেলাই যাতে মই নিজ হাতে বস্তুবিলাক গতাওঁ। তেওঁলোকে 10 বাণ্ডল টিং পঠাইছিল আমাৰ হাতত আৰু তাৰ আগতো নিনি পাৰ্টিন বুলি কয়, তেওঁলোকে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে আৰু আমি বহুত সকাহ পাইছোঁ বুলি ক'ব লাগিব আমাৰ ইয়াৰ মানুহবিলাকে, অসমৰ মানুহবিলাকে। চ' ইয়াত যেতিয়া গৰিমা বৌৰ ওচৰলৈ আমি আহিলোঁ, আমাৰ নীলম দা আছিলে, নীলম দা অকণমান এপ্লাই আমাৰ নীলম দা আছিলে, নীলম দাৰ লগত যোগদান কৰি পেলাই আমি যেতিয়া শিৱসাগৰ আহিলোঁ, শিৱসাগৰ আহি পাই পেলাই আমি গৰিমা বৌৰ কাষ চাপিলোঁ, যিহেতু গৰিমা বৌ ইয়াতে আছিল। গৰিমা বৌৰ ওচৰত গৈ পেলাই যেতিয়া আমি কথা পাতিলোঁ, গৰিমা বৌ যথেষ্ট কৰিছে মানুহৰ কাৰণে, ত্ৰিদীপ দাহঁত আছিলে তাতে। তো তাৰপাছত আমি বেলেগ বেলেগ অঞ্চলত গৈ পেলাই আমি যিমান পাৰিলোঁ আমাৰ ফালৰ পৰা যি পাৰিছোঁ আমি দিছোঁ। আৰু ইয়াত আমাক হঠাৎ নীলম দালে ফোন আহিল ত্ৰিদীপ দাৰ পৰা যে ইয়াত এটা ঘৰ আছে, এনেকৈ 2গৰাকী ছোৱালী থাকে যাৰ মাক দেউতাক নাই, তো অৱস্থাটো বহুত বেয়া তেওঁলোকৰ আৰু তেওঁলোকে পঢ়া শুনাৰ কাৰণেও তেওঁলোকে কষ্ট পাই আছে। তো সেইবিলাক বস্তু দেখা পাই পেলাই আৱেগিক হৈ পৰিছোঁ অলপ, কিন্তু কথা দিছোঁ যাতে যিমানখিনি পাৰিম আমি কৰিবলৈ চেষ্টা কৰিম। মই য'ৰ পৰা এতিয়া যোনটো আমাৰ অনুদান আহিছে তেওঁলোককো মই অৱগত কৰিম কথাখিনিক লৈ পেলাই আৰু যথেষ্ট মই কথা দিছোঁ ভাল কিবা এটা প্ৰতিফল পাব তেওঁলোকৰ, আমি এওঁলোকৰ ভৱিষ্যতো সুৰক্ষা কৰি নিম বুলি আমি কথা দিছোঁ আমাৰ ফালৰ পৰা। হয়, তেখেতলোকে প্ৰতিটো কথাই জনাইছে আৰু এটা কথা তেওঁলোকে এনেধৰণে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে অন্যহাতে আমাৰ গুৱাহাটীৰ প্ৰতিদিন টাইমৰ এগৰাকী সাংবাদিক পুলক মহন্তয়ো তেওঁলোকৰ বাবে কিছু
সহায় আগবঢ়াইছে যিহেতু তেখেতে APSC কৰিবৰ বাবে মন কৰিছিলে এগৰাকী ছোৱালীয়ে আৰু সেইবাবেই পুলক মহন্তইও তেখেতক নিজ হাতেৰে এই কিতাপ তেওঁ প্ৰদান কৰি তেওঁ মহানতা প্ৰদৰ্শন কৰিছে। কেনেকুৱা লাগিছে? তুমি যি আশা কৰিছিলা আজি পুলক মহন্তই তোমালোকক পূৰা কৰিছে। ধন্যবাদ দাদা, আপুনি আমাৰ কাৰণে ইমান কৰিছে তাৰ বাবে বহুত ধন্যবাদ। হয়, মই পুলক মহন্তৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে পুলক মহন্তইও তেওঁলোকৰ হৈ দুআষাৰ ক'ব। আচলতে মই বাহকহে, এয়া দিছে আড্ডা নামৰ এটা NGO তৰফৰ পৰা সুকন্যা সুপ্ৰিয়া দাস নামৰ বাইদেউ এগৰাকীয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিলে আৰু তেওঁলোক গুৱাহাটীতেই থাকে। তেওঁলোকে বানপীড়িত ৰাইজৰ কাৰণে কাম কৰি আছিলে। যিহেতু আমিও বিগত এটা সপ্তাহ এই অঞ্চলটোতে আছোঁ, গুৱাহাটীৰ পৰা আহি বাতৰি কৰি আছোঁ আৰু তেওঁলোকৰ বাতৰিটো প্ৰথম কালি আমি প্ৰতিদিন টাইমতেই সম্প্ৰচাৰ কৰিছিলোঁ। আমাৰ বাতৰিটো দেখি তেওঁলোকে আমাক যোগাযোগ কৰিছিলে আৰু তেওঁলোকে যিহেতু কথা কৈছিলে পঢ়িবৰ বাবে তেওঁলোকৰ কিতাপ পত্ৰ সকলো উটি গৈছিলে, গতিকে সেইখিনি যুগুতোৱাৰ বাবে যিগৰাকী বাইদেউ সুকন্যা সুপ্ৰিয়া দাস তেওঁ আমাক যোগাযোগ কৰিছিলে। যিকেইখন কিতাপৰ কথা তেওঁলোকে কৈছিলে সেইখন আমি তেওঁলোকৰ হাতত দিছোঁ। দুখনমান এতিয়াও অহা নাই, আহিলে তেওঁলোকে কালেক্ট কৰি ল'ব। বাকীখিনি আমি তেওঁলোকক আগবঢ়াইছোঁ, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হয়, প্ৰতিজনেই এনেধৰণে হৃদয়বান লোকে তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াইছে। অন্যহাতে ইয়াতে এজন আমাৰ সতীৰ্থ মোৰ বন্ধু নীলম, কি ক'বা? নাই, ভাইটি মোৰ একচুৱেলি লগৰ এটা ভায়েক হয়। ইয়াক ক'লে যে তুমি নীলমক লগ কৰা, পাৰফেক্ট জেগা এটা পাবাগৈ। তেওঁলোক আহি থাকোঁতে দেৰি হৈছে আজি তেনেকুৱা ধৰি লওক 2-3টা টিম আমি লগ পাইছোঁ। তাৰপৰা চিন্তা কৰিলোঁ গৰিমা বৌ যিহেতু আহিছে, বৌ ওচৰতো ওলাই যাব সাহসে নহয়। আজি অকণমান সাহস কৰি গ'লোঁ, বোলো বৌ আপুনি আহিছে কাৰণে আমাৰ এটা টিমে আৰু এটা টিম আহিছে, তেওঁলোকে টিং দিম বুলি ভাবিছে। আমি তাত টিং বিলাই আছিলোঁ। টিং আমি 2টা জেগাত দি আহিছোঁ। আমাৰ এজন ছিংগাৰ দেৱজিৎ বৰাই দায়িত্ব ল'লে যে ওচৰত প্ৰাপ্য দুঘৰৰ মানুহ আনি দিলে, তেওঁলোকক দিলোঁ। আমি কাৰো হাতত এৰি থৈ অহা নাই বস্তু। আৰু তেনেকুৱাতে ফোন আহিলে ত্ৰিদীপ দাৰ পৰা যে গৰিমাবু অনুকূলত গৈছিলে, মানুহক 30খন টিং দিব পৰা যাব নি, মানে আমাৰ ওচৰত আছেনে নাই সুধিলে। ইমিডিয়েট আমি ৰৈ থকা নাই, যিহেতু জুবিন দাক আমি পুজোঁ, বৌৰ আদেশ আমি আহি পালোঁ। আৰু এতিয়াতো কথা ভাইটিয়েও দিছে, আমি সকলোৱে মিলি মানুহ ঘৰক উদ্ধাৰ কৰিব লাগিব নিজৰ ল'ৰা ছোৱালীলৈ ভাবি। আমি সেইটোৱে বিশ্বাস কৰোঁ। আমি জুবিন দাৰ আদৰ্শত মানুহক উদ্ধাৰ কৰিম। যিহেতু আপুনি আছে, প্ৰতিটো কথা আপোনাক জনাম, কিদৰে আমি এইখিনি কিন্তু গম পালোঁ, অতি সোনকালে আপোনাক জনাম। আমি হয়তো আহিব নোৱাৰিব পাৰোঁ, আমি আপোনাৰ কাষ চাপি পেলাই বস্তুবিলাক গোটাবলৈ চেষ্টা কৰিম তেওঁলোকক। মোৰ মনোজ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।